তো হেল্ল' নমস্কাৰ। তো আপোনালোকে এই আছুৰ সাধাৰণ সম্পাদকৰ যি ফেচবুক পোষ্ট এইটো আপোনালোকে হয়তো দেখিছে। তো আছু হ'ল আজিৰ তাৰিখত মেইন ষ্ট্ৰীমৰ মানে এটা জাতীয় সংগঠন। এইটো ট্ৰাইবেল সংগঠন নহয় দেই। সেইকাৰণে এই আছুত যিমান যি মানে ট্ৰাইবেল লিডাৰ্ছ আছে, ট্ৰাইবেলসকল আছে, আছুত যিকোনো পদত আছে আৰু ট্ৰাইবেলসকল এই আছুৰ সংগঠনত এই আছুৰ পৰা পদত্যাগ কৰি পেলাই ওলাই আহিব লাগে। কাৰণ তেওঁলোকে আজি কি কৈছে, এই সমীৰণ ফুকন নাম, তেওঁ আহোম জনগোষ্ঠীৰ মানুহ হয় আৰু এই আছু এই ট্ৰাইবেল মানে ট্ৰাইবেলৰ সংগঠন নহয়। তো আপোনালোকে তেখেতৰ যি ফেচবুক পোষ্ট, এই ফেচবুক পোষ্টৰ জৰিয়তে আপোনালোকে হয়তো গম পাইছে তেখেতে কি ক'বলৈ বিচাৰিছে, কি ক'ব লাগিছিল আৰু কি ক'বলৈ বিচাৰিছে। সেইকাৰণে যিমান যে ট্ৰাইবেল লিডাৰ আছে এই আছুত, এই আছু সংগঠনত, চব মানে পদত্যাগ কৰি পেলাই নিজৰ নিজৰ জাতীয় সংগঠন, কোনোবাই সোণোৱাল ছাত্ৰ সংগঠন আছে, কোনোবাই ৰাভা ছাত্ৰ সন্থা আছে, কোনোবাই আমাৰ বড়োৰ পৰাও আছে, বহুত বড়োৰ পৰাও আছে। সেইকাৰণে আমাৰ নিজৰ নিজৰ জাতিৰ ছাত্ৰ সন্থাৰ মানে মানে সংগঠনত কাম কৰিব লাগে। এই আছুৰ পৰা পদত্যাগ কৰি পেলাই আহিব লাগিব। এইটো আমাৰ কাৰণে নহয়, এইটো মেইন ষ্ট্ৰীমৰ কাৰণে। আমাৰ কথা নাভাবে তেওঁলোকে।